বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতু। সম্মানীয় মসজিদ কমিটির সভাপতি সম্পাদক তথা মহল্লাবাসী ৰাইজলৈ বড়বালি আঞ্চলিক জমিয়ত উলামা ও দিনী তালিমী বোৰ্ডৰ তৰফৰ পৰা বিশেষ আহ্বান। ইয়াৰ দ্বাৰা সন্মান সহকাৰে বড়বালি আঞ্চলিক জমিয়ত উলামা ও দিনী তালিম বোৰ্ডৰ দ্বাৰা পৰিচালিত মক্তবসমূহৰ পৰিচালনা সমিতিৰ লগতে মহল্লাবাসী ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে যোৱা কেইবাবছৰৰ পৰা বড়বালি আঞ্চলিক জমিয়ত উলামা ও দিনী তালিম বোৰ্ডে সবাহী মক্তবসমূহৰ ল'ৰা ছোৱালীক ইছলামিক বুনিয়াদী শিক্ষা তথা শৈক্ষিক মান উন্নত কৰাৰ ক্ষেত্ৰত বহুতো ত্যাগ স্বীকাৰ কৰি আহিছে। ইনশাআল্লাহ অনাগত দিনতো সবাহী মক্তবসমূহৰ শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত বহুতো পৰিকল্পনা হাতত লোৱা হৈছে। আপোনালোকে জানে যে সবাহী মক্তবসমূহৰ বুনিয়াদী শিক্ষা পৰিপূৰ্ণ হোৱা কেৱল মাত্ৰ আঞ্চলিক জমিয়ত উলামাৰ দ্বাৰা সম্ভৱ নহয়। তাত আঞ্চলিক জমিয়ত উলামা, মক্তব শিক্ষক মণ্ডলী, মক্তব পৰিচালনা সমিতিৰ সভাপতি সম্পাদক, সদস্য আৰু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ সহায় সহযোগিতা অতিকৈ প্ৰয়োজনীয়। আজিৰ দিনত লক্ষ্য কৰিলে দেখা যায় যে আমাৰ সবাহী মক্তবসমূহত ছাত্ৰ ছাত্ৰীয়ে পৰিপূৰ্ণ ইলমে দিন গ্ৰহণ কৰিব পৰা নাই। তাৰ বহুতো কাৰণ লুকাই আছে, যেনে ইমাম চাহাবক বছৰৰ মূৰে মূৰে বিদায় দিয়া, ৰাতিপুৱা ল'ৰা ছোৱালীক মক্তবত নপঠোৱা, অভিভাৱকসকলে নিজৰ ল'ৰা ছোৱালীৰ খবৰ নোলোৱা, মক্তব পৰিচালনা সমিতিয়ে শিক্ষাৰ যাৱতীয় বস্তু যেনে ব্লেকবোৰ্ড, ডাষ্টাৰ ইত্যাদিৰ ব্যৱস্থা কৰি নিদিয়া, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নৰখা আৰু ইমাম চাহাবক উচিত হাদিয়া নিদিয়া ইত্যাদিৰ বিষয়ে আমি বড়বালি আঞ্চলিক জমিয়ত উলামা ও দিনী তালিম বোৰ্ডে যোৱা ইংৰাজী 5-10-2025 তাৰিখ ৰোজ ৰবিবাৰে ৰাতিপুৱা 9 বজাত বড়বালি মৰকজ মছজিদত দ্বিতীয় কাৰ্যকালৰ প্ৰথম কাৰ্যবাহী সভাত নিম্ন উল্লেখিত গৃহীত হোৱা প্ৰস্তাৱসমূহ মহল্লাবাসীলৈ আগবঢ়ালোঁ। আশা কৰোঁ উক্ত প্ৰস্তাৱসমূহক মহল্লাবাসীয়ে সবাহী মক্তবসমূহৰ ছাত্ৰ ছাত্ৰীৰ বুনিয়াদী শিক্ষা তথা শৈক্ষিক মান উন্নত কৰাৰ ক্ষেত্ৰত সাদৰে গ্ৰহণ কৰিব। অসম ৰাজ্যিক জমিয়ত উলামা ও দিনী তালিম বোৰ্ডৰ লগতে হোজাই জিলা জমিয়ত উলামা ও দিনী তালিম বোৰ্ড আৰু বড়বালি আঞ্চলিক জমিয়ত উলামা ও দিনী তালিম বোৰ্ডক শক্তিশালী কৰিব বুলি আশা ৰাখিলোঁ। গৃহীত হোৱা প্ৰস্তাৱসমূহ: 1 নম্বৰ, সন্মানীয় ইমাম চাহাবক কমেও 3 বছৰৰ বাবে নিযুক্তি দিয়া। বছৰে বছৰে ইমাম চাহাবক বিদায় দিলে কমকৈ হ'লেও 10জন ছাত্ৰ ছাত্ৰীয়ে মক্তব এৰিবলগীয়া হয় আৰু বাকী থকা ছাত্ৰ ছাত্ৰী 6 মাহ পিছুৱাই যায়। 2 নম্বৰ, ইমাম নিযুক্তি দিয়াৰ সময়ত চালিজাৰি চাই বা বড়বালি আঞ্চলিক জমিয়ত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি নিযুক্তি দিয়ে যেন। 3 নম্বৰ, প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া আৰু ইমাম চাহাব প্ৰশিক্ষণপ্ৰাপ্ত নহ'লে আঞ্চলিকৰ লগত যোগাযোগ কৰি সোনকালে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা। 4 নম্বৰ, ইমাম চাহাবক বিদায় দিয়াৰ ক্ষেত্ৰতো আমাৰ আঞ্চলিক জমিয়তৰ লগত যোগাযোগ কৰা। কোনো সৰু সুৰা অসুবিধা হ'লে আঞ্চলিক জমিয়ত উলামাৰ লগত যোগাযোগ কৰি মীমাংসা কৰা। কোনো শৰীয়তৰ বিৰোধী কাৰ্যকলাপ হ'লে তৎক্ষণাত আঞ্চলিক জমিয়তত অৱগত কৰা ও ইমাম চাহাবক বিদায়ৰ ব্যৱস্থা কৰা। 5 নম্বৰ, দিনী তালিম বোৰ্ডৰ নিয়ম অনুযায়ী ইমাম চাহাবক নিযুক্তি দিয়াৰ সময়ত আঞ্চলিক ও মছজিদ পৰিচালনা সমিতিয়ে যৌথভাৱে নিয়োগ পত্ৰ প্ৰদান কৰা। লগতে নিযুক্তি দিয়া ইমাম চাহাবৰ শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ, ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ জেৰক্স কপি মছজিদৰ ফাইলত জমা ৰখা। 6 নম্বৰ, বৰ্তমান বজাৰৰ সামগ্ৰীৰ মূল্যৰ প্ৰতি লক্ষ্য ৰাখি উচিত দৰমহা প্ৰদান কৰা। কমেও প্ৰধান ইমাম চাহাবক 15,000 টকাকৈ ও সহকাৰী ইমাম চাহাবক 8,000 টকাকৈ এটা হাদিয়া প্ৰদান কৰা। 7 নম্বৰ, মক্তবৰ ছাত্ৰ ছাত্ৰীৰ পাক পবিত্ৰতা একান্ত প্ৰয়োজনীয়, সেয়েহে লাহে লাহে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ লগত যোগাযোগ কৰি যিকোনো এটা ইউনিফৰ্মৰ ব্যৱস্থা কৰা। 8 নম্বৰ, প্ৰতি মাহৰ 4ৰ্থ বৃহস্পতিবাৰে ৰাতিপুৱা আমাৰ আঞ্চলিক জমিয়তে মক্তব পৰিদৰ্শন কৰে। তাত আঞ্চলিকৰ মক্তবসমূহ বন্ধ ৰাখি ইমাম চাহাবসকল উপস্থিত থকা বাধ্যতামূলক, কিন্তু যিখন মক্তবত পৰিদৰ্শন কৰা হ'ব সেই মক্তবখনত পাঠদান চলি থাকিব। ইয়াৰ দ্বাৰা ইমাম সাহেবসকল বা ছাত্র ছাত্রী বহুত উপকৃত হয়। অর্থাৎ আমরা আসলো গত দ্বিতীয় কার্যকারী কমিটি যেটা গঠন হয়েছে, আর প্রথম যে সময় আমরা কার্যভার গ্রহণ করিয়া প্রথম বৈঠক যেটা আমরা করছি, এই বৈঠকের মধ্যে উপস্থাপন আমরা লইছি। আশা করি আর প্রত্যেক মসজিদর
সভাপতি সম্পাদক মহল্লাবাসী আমরা এটা সাদরে গ্রহণ করবা আর এটা যাতে আমরা ফায়দা হয় ওটা কইও আমরা শেষ করলাম মনে